গুয়াহাটিতে কেন্দ্রীয়ভাবে চালু হলো অরুণোদয় 3.0 প্রকল্প। এই প্রকল্পের মাধ্যমে আর্থিকভাবে অনগ্রসর মহিলাদের হাতে তুলে দেওয়া হবে নগদ টাকা। প্রতি মাসে প্রথম দিনই প্রাপকদের ব্যাংকে অ্যাকাউন্টে জমা পড়বে 1250 টাকা। প্রতিটি পরিবারের জন্য ওষুধপত্রের খরচ হিসেবে দেওয়া হবে 400 টাকা। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা মঙ্গলবার অরুণোদয় 3.0 প্রকল্পের আনুষ্ঠানিক উদ্বোধন করেন। এই প্রকল্পে 38 লক্ষেরও বেশি পরিবার উপকৃত হবে। এতিয়ালৈকে যিমান ভাল মোৰ গোটেই কথাখিনি, কিন্তু ৰাজ্যৰ মহিলা সবলীকৰণৰ ইতিহাসত এটা অত্যন্ত সোণোৱালী দিন হিচাপে ইতিহাসত অংকিত হৈ থাকিব। আজিৰ এই দিনটোত আমি অসমৰ 38 লাখ 38 লাখ মহিলালৈ অৰুণোদয় আঁচনিৰ ধন হস্তান্তৰিত কৰিম আৰু আজিৰে পৰা প্ৰত্যেক মাহত এই অৰুণোদয় আঁচনিৰ ধন হিতাধিকাৰীসকলে লাভ কৰি থাকিব। শ্ৰদ্ধাৰ ৰাইজ, এই অৰুণোদয় আঁচনিখন আমি 2020 চনত প্ৰথমবাৰৰ বাবে আৰম্ভ কৰিছিলোঁ। মোৰ মনত আছে, তেতিয়া মই অসমৰ বিত্তমন্ত্ৰী আছিলোঁ আৰু কোভিডৰ পৰিৱেশত অসমৰ বহু মানুহে দৰিদ্ৰতা খাবতি লৈছিলে। দুখীয়া মানুহৰ দোকান পোহাৰ বন্ধ হৈছিলে, দুখীয়া মানুহৰ ব্যৱসায় স্থবিৰ হৈ পৰিছিলে আৰু বহু দৰিদ্ৰজনে নিজৰ সৰ্বস্ব বিক্ৰী কৰিবলগীয়া পৰিৱেশৰ সন্মুখীন হৈছিলে। তেনে এক পৰিৱেশত আগষ্ট মাহৰ 2020 তাৰিখে আমি প্ৰথমবাৰৰ বাবে 830 টকা মাহেকী যোগান ধৰি অৰুণোদয় আঁচনিৰ শুভ আৰম্ভণি কৰিছিলোঁ। সেই সময়ত আমাৰ হিতাধিকাৰী আছিলে 18 লাখ পৰিয়াল। 2021 চনৰ যেতিয়া নিৰ্বাচন অনুষ্ঠিত হৈছিলে, মই গাঁৱে ভূঞে ৰাইজৰ ওচৰলৈ গৈছিলোঁ আৰু ৰাইজক সুধিছিলোঁ যে আপোনালোকে অৰুণোদয় আঁচনিখন ভাল পাইছে নে বেয়া পাইছে? অৰুণোদয় আঁচনিখন আগবঢ়াই নিয়াটো আপোনালোকে বিচাৰে নে নিবিচাৰে? অসমৰ আই মাতৃসকলে আৰু তেওঁলোকৰ পৰিয়ালৰ লোকসকলে মোক কৈছিল যে মামা দাদা, ইমান দিন অসমত যে চৰকাৰ আছে আমি গম পোৱা নাছিলোঁ। প্ৰত্যেক মাহৰ 10 তাৰিখে যেতিয়া বেংক একাউণ্টত এই টকাকেইটা সোমাই, সিদিনাখন আমি অনুভৱ কৰোঁ যে অসমত আমাৰ বাবে কাম কৰা চৰকাৰ এখন আছে, আমাৰ বাবে চিন্তা কৰা চৰকাৰ এখন আছে। ৰাইজৰ মতামতক মই আশীৰ্বাদ হিচাপে গ্ৰহণ কৰিছিলোঁ আৰু নিৰ্বাচনৰ পিছতেই 2021 চনত আমি অৰুণোদয় আঁচনিৰ ধন 830 টকাৰ পৰা 1000 টকালৈকে বৃদ্ধি কৰিছিলোঁ। শ্ৰদ্ধাৰ ৰাইজ, সেই সময়ত বহু লোকে মোক কৈছিলে যে আমাৰ অৰুণোদয় আঁচনিৰ